নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখিছেনে আজি ৰেচিপি এটা ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোক কেনে আছে বাৰু? সকলো ভালে আছে নহয়? আৰু আমিও ভালে আছোঁ। আজি মই বনাম এটা বিশেষ ৰেচিপি, আপোনালোকে সদায় খাই থকা, এতিয়া বিশেষকৈ ঠাণ্ডা দিনত সদায় বস্তুটো ওলায়। বস্তুটো হৈছে ছাছপেনশ্যন নাৰাখি কৈয়ে দিছোঁ আৰু দেই, এইটো হৈছে জাতিলাও। জাতিলাও সকলোৱে খাই যে কিমান ভাল পায়, কিছুমানে আকৌ বহুত বেয়া পায়। যিসকলে বেয়া পায় তেখেতলোকৰ কাৰণে আজি ৰেচিপিটো ষ্টাৰ্ট কৰি দিছোঁ। চাব সকলোৱে দেই। এটা আলু লৈ লৈছোঁ, তাৰপিছত দুটা বিলাহী লৈছোঁ, তাৰপিছত আৰু চাই থাকিব, এয়া লৈছোঁ কেইটামান নহৰু বাকলি গুচাই, তাৰপিছত এটা লৈছোঁ পিঁয়াজ, তাৰপিছত অকণমান লৈছোঁ আদা, তাৰপিছত আৰু জলকীয়া লৈছোঁ, এয়া দাইল কেইটামান তিয়াই লৈছোঁ। আপোনালোকে শেষলৈকে চাব দেই। এইটো আকৌ জাতিলাও ঘৰৰে হয়, কাটি আনিলোঁ এফাল তাৰে লৈছোঁ। সেইখিনি বাকলি ছাগলী গুচাই কাটি মেলি লৈ কৰি থওঁ। আপোনালোকেও শেষলৈকে ভিডিঅ'টো চাই থাকিব, অকণো স্কিপ নকৰিব দেই। আৰু যিসকলে মোৰ ফেচবুক পেজত চাইছে তেখেতলোকে মোৰ চেনেলটো ফ'ল' কৰি দিব, আৰু যিসকলে মোৰ ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তাৰপিছত এয়া কাটি ল'লোঁ জাতিলাওখিনি। কাটি লোৱাৰ পিছত এইখিনি আলুখিনি কাটি লৈছোঁ, কাটি লোৱাৰ তাৰপিছত এয়া বিলাহী কাটি ল'লোঁ, তাৰপিছত কাটি লৈছোঁ পিঁয়াজখিনি, আদা আৰু নহৰুখিনি মই এতিয়া খুন্দি ল'ম পিহনা এখনত। তাৰপিছত খুন্দি লোৱাৰ পিছত আৰু বনাই যাম আৰু শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু এয়া কেৰাহী এখন পাতি দিলোঁ। কেৰাহীখন পাতি দিয়াৰ পাছত কেৰাহীখন এয়া পাতি দিছোঁ, কেৰাহীখন গৰম হ'বলৈ ৰৈ দিছোঁ। তাৰপিছত তাতে অকণমান মিঠাতেল দি দিম। মিঠাতেল দিয়াৰ পিছতে আপোনালোকে চাই থাকিব দেই। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছেনে বাৰু? যদি নাই চোৱা গৈ চাবগৈচোন দেই। তাৰপিছত এয়া তেল গৰম হৈ গ'ল। তেল গৰম হৈ যোৱাৰ পিছতে আকৌ মই ইয়াত দিয়ে দিম নহয় পিঁয়াজখিনি। তাৰপিছত আপোনালোকে বিহু উদযাপন কৰিছে না? মাঘ বিহু যিহেতু পালেহি, মাঘ বিহু কি পিঠা পনা আৰম্ভ কৰিলেই নেকি? মই কৰিমহে দেই কালিৰ পৰা। তাৰপিছত আজি বোলো আকৌ যিসকলে জাতিলাও খাই ভাল নাপায় তেখেতলোকৰ কাৰণে ৰেচিপিটো ষ্টাৰ্ট কৰি দিছোঁ। এয়া পিঁয়াজখিনি ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছতে আকৌ শেষলৈকে চাব দেই, ৰঙাকৈ ভাজি ল'ম, তাতে দি দিম এইখিনি দি দিছোঁ আদা আৰু পিঁয়াজ, যিখিনি মই পিহনাত পিচি লৈছিলোঁ সেইখিনি দি দিছোঁ। আৰু ভালকৈ ভাজি লওঁ, আপোনালোকে চাই থাকিব দেই। তাৰপিছত এইখিনি ভাজি লওঁ ভালকৈ। ভাজি লোৱাৰ পিছত আৰু ইয়াত তেতিয়া মই অনুমানটো চাই মেলি আপোনালোকে নিমখ হালধি দি দিব পাৰিব। মই আকৌ ৰঙা হোৱালৈকে ভাজি লৈছোঁ। এয়া এতিয়া দি দিছোঁ ইয়াত নিমখ, তাৰপিছত দি দিম হালধি। আপোনালোকে যদি পাৰে কেঁচা জলকীয়া কাটি দি ল'ব দেই। মই সৰু ছোৱালীজনী আছে যিহেতু, সেইবাবে মই কেঁচা জলকীয়াখিনি কাটি দিয়া নাই। দুটা লৈ লৈছিলোঁ যে আপোনালোকক দেখাইছিলোঁ, সেইখিনি মই বেলেগকৈ থৈহে দিছোঁ, এনেই দি দিম ওপৰতে। তাৰপিছত তাইলৈ উলিয়াৰ পিছত মই ভাঙি মেলি দি দিম। আপোনালোকে যদি সৰু ল'ৰা ছোৱালী নাই আগতীয়াকৈ কাটি কৰি দি ল'ব দেই। আৰু কাটি কৰি দি লোৱাৰ পিছত আৰু ভালকৈ ভাজি ল'ব। এইখিনি মই হালধি চালধি দি ভালকৈ ভাজি লৈছোঁ। তাৰপিছত এতিয়া দি দিম কাটি যে ৰাখিছিলোঁ জাতিলাওখিনি। আপোনালোকে মিহিকৈও কাটি ল'ব পাৰিব, মই কাটি থৈছোঁ বাৰু। আগতে মই দি ল'ম ইয়াত বিলাহীখিনি ভালকৈ ভাজি লৈছোঁ দেই। বিলাহীখিনি ভাজি লৈ অকণমান ঢাকন দি থ'ম আৰু অকণমান দেৰি ভালকৈ ভাজি লোৱাৰ পাছত ভাজি ল'বৰ কাৰণে ঢাকি থৈছোঁ। এইখিনি অকণমান লৰাই লৈছোঁ। লৰাই লোৱাৰ পিছত অকণমান টাইম ঢাকি তাৰপিছত আকৌ দঙাই দিম। আপোনালোকে চাব, আগতীয়াকৈ আপোনালোকে বিলাহীটো অকণমান ভাজি ল'ব দেই, তেতিয়া মানে পটককৈ হৈ যায়। আৰু নহ'লে পাছত বিলাহীটো দিলে অকণমান নিসিজা লেখীয়া হৈ যায়, আগতীয়াকৈ দি ল'ব। এয়া মই অকণমান টাইম ঢাকি ৰাখিছোঁ, দেখিছে নহয়? তাৰপিছত এতিয়া ঢাকি ৰখাৰ পাছত এয়া দেখিছেনে ভালেমানকণ বিলাহী সিজিয়ে গ'ল। সিজি যোৱাৰ পিছতে আকৌ মই এইখিনিত ভালকৈ লৰাই লৈছোঁ। লৰাই লোৱাৰ পিছত ইয়াতে আকৌ জাতিলাওখিনি এড কৰিব লাগিব, যিহেতু ভালকৈ ভাঙি মেলি দিছোঁ। তাৰপিছত ইয়াতে মই এতিয়া এড কৰি দিম জাতিলাও, যিখিনি কাটি ৰাখিছিলোঁ জাতিলাওখিনি, সেইখিনি ইয়াতে এড কৰি দিছোঁ। এয়া দেখিছে নহয়? যিসকলে জাতিলাও খাই ভাল নাপায় তেখেতলোকে নিশ্চয় এইটো ৰেচিপি ট্ৰাই কৰিলে ভাল পাব দেই। আৰু মোৰ ৰেচিপিসমূহ আপোনালোকে চাইছেনে? মই বহুতকেইটা ৰেচিপিয়ে আগবঢ়ালোঁ আপোনালোকৰ বাবে। কিছুমান ৰেচিপি চাই বহুত ভাল পালে, কমেণ্টত জনাইছে। আৰু আপোনালোকৰ এটা কমেণ্টে এটা কমেণ্টে বহুত উৎসাহ দিয়ে এটা ভিডিঅ' বনাবলৈ। সেইকাৰণে ভিডিঅ'বোৰ বনাই যাওঁ আৰু ভাল কমেণ্ট চাই কিছুমান মানুহৰ বহুত সমৰ্থন পাওঁ, সেইবাবে মই ভিডিঅ'বোৰ বনাওঁ। আৰু এইখিনি ভালকৈ লৰাই কৰি ল'লোঁ। ইয়াতে মই আলুখিনিও দি দিলোঁ। আলুখিনি দিয়াৰ পিছত ভালকৈ লৰাই লৈছোঁ। লৰাই লোৱাৰ পিছতে আকৌ
ভালকৈ লৰাই লৈছোঁ আৰু আপোনালোকে কমেণ্ট কৰিব দেই আৰু শ্বেয়াৰ কৰিব লাইক কৰিব ক'ৰ পৰা চাই আছে জনাব আৰু আপোনালোকৰ এটা কমেণ্টে মোক বহুত ভাল লাগে উৎসাহ দিয়ে এইখিনি মই জলকীয়াটো ওপৰতে মই যে কৈছিলোঁ জলকীয়া দুটা ওপৰতে দি দিম সৰু ছোৱালী আছে বুলি আৰু যিখিনি দাইল মই মচুৰ দাইল আৰু মগু দাইল তিয়াই থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ সেইখিনি দি দিয়াৰ পাছত অকণমান টাইম মই ঢাকি ৰাখিম 10 মিনিট 5-7-10 মিনিটমান ৰাখি দিব আপোনালোকে 10 মিনিটমান ঢাকন দিয়াৰ পিছতে ইয়াতে আপোনালোকে গৰম পানী কৰি ল'ব সেইটো টাইমতে গৰম পানী এখন অলপমান কৰি মেলি ৰাখি ল'ব সদায় প্ৰত্যেকটো বস্তু বনাওঁতে আপোনালোকে গৰম পানী এড কৰিব দেই মই প্ৰত্যেকটো ভিডিঅ'তে গৰম পানীৰ কথা কৈয়ে থাকোঁ আপোনালোকে আমনি পায় যদিও নাজানে কিন্তু গৰম পানী দিলে প্ৰত্যেকটো বস্তু ভালো হয় আৰু 10-15 মিনিটমান মই এইটো ঢাকন দি ৰাখি দিম তাৰপিছত ঢাকি ৰখাৰ পাছতে অকণমান দেৰি পাছতে উদঙাই চালোঁ উতল আহিলেই যিহেতু দেখিছে নহয় তাৰপিছত এয়া উতল অহাৰ পিছত আকৌ লৰাই কৰি লৈছোঁ লৰাই কৰি এতিয়া মই ইয়াত যিহেতু গৰম পানী এড কৰিব লাগিব দাইলখিনিও সিজিব লাগিব সেইবুলি এয়া ভালকৈ ঢাকি ৰখাৰ পিছত এইখিনি ভালকৈ লৰাই মেলি দিছোঁ লৰাই মেলি দিয়াৰ পিছত এতিয়া ইয়াত গৰম পানী এড কৰি দিম আৰু কালাৰটো দেখিছে নহয় ইমান ভাল লাগিছে দেখি বিলাহীখিনি যি দিলে প্ৰত্যেকটো দাইল চাইল হ'লে বিলাহী দিলে ভালো লাগে দিয়কচোন এয়া দেখিছে নহয় ভালকৈ ভাজি কৰি ল'লোঁ ভাজি কৰি লোৱাৰ পিছত আকৌ এয়া গৰম পানী দি দিছোঁ দেখিছেনে মই গৰম পানী কৰি ৰাখিছিলোঁ আপোনালোকে গৰম পানী কৰি ৰাখিব দেই প্ৰত্যেকটো বস্তু বনাওঁতে এয়া গৰম পানী দি দিলোঁ গৰম পানী দিয়াৰ পিছত অলপমান দেৰি ঢাকি দিম ঢাকি দিয়াৰ পিছত আৰু উতল অহাৰ পিছত অলপমান টাইম সিজিবলৈ দিম তাৰপিছত আৰু ৰেডি হৈ যাব আজিৰ ৰেচিপিটো বিলাহী আৰু জাতিলাওৰ ৰেচিপি আপোনালোকে যিসকলে জাতিলাও খাই ভাল নাপায় তেখেতলোকক কেনেদৰে বনাই এদিন ট্ৰাই কৰিবলৈ নাপাহৰিব ট্ৰাই কৰি চাই কমেণ্ট এটা কৰিব দেই কেনেকুৱা পালে মই খাই যে বহুত ভাল পালোঁ আমাৰ ঘৰত যে সকলোৱে খাই বহুত ভাল পালে কাৰণ কেলৈ আমাৰ এখেতে জাতিলাও নাখায় কিন্তু মই জাতিলাও খুৱাই দিলোঁ ৰেচিপি বনাই এয়া দেখিছেনে সিজাৰ পিছত ঢাক মাৰি দিয়াৰ পিছত অলপমান দেৰি পিছত আকৌ উদঙাই চালোঁ অলৰেডি হৈ গৈছে আৰু আপোনালোকে এখনীয়াকৈ যদি কিবা এটা বনাই খাবলৈ লৰালৰি হৈছে বোলে কিবা এটাকে বনাই খাওঁ তেনেকৈ যদি ভাবে দাইল চাইল নবনোৱাকৈ এনেদৰে বনাই খাবচোন আৰু আপোনালোকে ভালো পাব আকৌ দেই তাৰপিছত এয়া আজি জাতিলাও বিলাহী তৰকাৰী ৰেডি হৈ গ'ল আপোনালোকে এনেদৰে খাবলৈ নাপাহৰিব কিন্তু আৰু ট্ৰাই কৰিলে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু ভাল লাগিলে দেই আৰু এয়া অকণমানি জনিলে উলিয়াই লৈ আমি জলকীয়া ভাঙি দি ইয়াতে অকণমান মই ছানৰাইজ মছলা এড কৰি দিলোঁ ছানৰাইজ মছলা আপোনালোকে যদি খায় তাতে এড কৰি দিব পাৰিব নিদিলেও একো কথা নাই আৰু দিলে অকণমান ভাল হয় আৰু আপোনালোকে যদি নিদিয়ে তেনেকৈ নৰ্মেল হিচাপে খাব পাৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আজিলৈ বাই